মে'ৰ আজি কেই তাৰিখ 23 তাৰিখ ফেব্ৰুৱাৰীত হ'ব মেট্ৰিক 10 মাহ আগতে মই তহঁতৰ ৰিজাল্ট কৰি দিম যেমান দিন পঢ়িছা যেখানি জানো মই তোক সেই হিচাপত ৰিজাল্ট ক'ম মেৰিনাৰ যিটো হাৰত পঢ়িছা যিটো লেভেলত পঢ়িছা সেই লেভেলত যদি থাকা ছেকেণ্ড ডিভিজন আহিব তাৰপিছত আহিল চালমাৰ কেনেকুৱা হ'ব বুলি ভাবা তেন্তে চালমাৰ 68% আহিব 68 এবাৰ জ্ঞানজ্যোতি ছেকেণ্ড ডিভিজন নয়নৰো ছেকেণ্ড ডিভিজন আহিব তাতে তলতো আহিব পাৰে ঠিক নাই আৰু তাৰপৰা আহিল সন্মা বোলে চিনেকুৱা এইবোলে চাওঁ সন্মাৰ আৰু ৰিম্পিৰ এই দুটাৰ ৰিজাল্ট যেমান মানে হ'ব লাগে ভাল সিমান ভাল নহয় আৰু মামনিৰ কিবাকে টানি মানি ফাৰ্ষ্ট ডিভিজন গেলি যাব ৰিম্পিৰ আহিব 70% আৰু সন্মাৰ 71 69 তাতকে ওপৰত নাযায় ৰিম্পিৰ দুখন বা এখনত লেটাৰ থাকিব মাইনাৰ পাৰ্চেণ্টেজ হ'ব তোমাৰ 42 41 সিমান হ'ব তাৰপিছত আৰু মামনিৰ বেটাৰ এখনতো নাথাকে দিছে 2025 চনৰ HSLC ৰ ৰিজাল্ট